7:45 তেখেত আহিছে, চিদানন্দ চিদাদাস আহিছে, আহি মোৰ ঘৰত পেপাৰত কোনে লিড কৰিলে, ফটো কিয় দিলি বুলি কৈ মোৰ এই অফিচ ঘৰটো কাটিছে, দা লৈ ঘূৰাইছে আৰু চকীখিনি ভাঙিছে। ভঙা পাছত মোৰ মানুহজনীক কৈছে যে তোৰ গিৰিয়ক উলিয়াই দিয়ে, তোৰ গিৰিয়ে মোক ফচাই দিলে, তোৰ গিৰিয়ক কেনেকৈ উলিয়াই দিয়ে বুলি ক'লে। তাৰ মানুহজনীয়ে কৈছে মোৰ মানুহটোৰ তাত দুখ নাই, কাৰণ এইটো ওপৰৰ পৰা আহিছে কাৰণে মোৰ মানুহজনে দিছে। তেতিয়াই মোৰ মানুহজনীক বেয়া ব্যৱহাৰ কৰিছে। কৰাৰ পাছত মই পুলিচৰ থানালৈ ফোন কৰিলোঁ। তাৰ পুলিচ অহাৰ লগে লগে মানুহজন পলাই দিলে। আচলতে এইখন চৰকাৰে হবিবুৰ ৰহমান ছিদ্দিকী নামৰ যিজন ব্যক্তি, মৰিগাঁৱৰ ব্যক্তি, তেখেত 15 চনতে প্ৰশাসনৰ পৰা পলাতক অৱস্থাত আছিল আৰু প্ৰশাসনে তেওঁক যেতিয়া বিচাৰি গৈছিলে তেওঁক ৰাইজ লগাই প্ৰশাসনক প্ৰহাৰ কৰা পৰিলক্ষিত হৈছিলে। আৰু সেই সময়ত আমাৰ বাতৰি সম্প্ৰচাৰ হৈছিল, তাৰ বিষয়ে বাতৰি সম্প্ৰচাৰ হৈছিল আৰু প্ৰশাসনে ঘোষণা কৰিছিল যে তেওঁক যদি ধৰি দিব পাৰে 50,000 পুৰস্কাৰ দিব। আচলতে তেনেকুৱা ব্যক্তিসকলক চৰকাৰে কি স্বাৰ্থত, চৰকাৰে তেওঁলোকক কিয় ৰক্ষণাবেক্ষণ দিব বিচাৰিছে আৰু চৰকাৰৰ প্ৰশাসনৰ যিসকল মানুহ, যিসকলে এই তালিকাসমূহ প্ৰস্তুত কৰে, তালিকাসমূহ প্ৰস্তুত কৰোঁতে তেওঁলোকে নিৰীক্ষণ নকৰে নেকি বাৰু? কেনেকুৱা ধৰণৰ মানুহে আচলতে এইবোৰ পুৰস্কাৰ পাব লাগে, এইবোৰ উপহাৰ পাব লাগে? আচলতে আমি দেখা পাইছোঁ যে গামোচা বিতৰণ কৰিছে, খুব ভাল বিষয়। গামোচাৰ লগত আমাৰ অৰ্থনীতি জড়িত হৈ আছে, আই মাতৃসকলৰ অৰ্থনীতি জড়িত হৈ আছে, আমি ভাল পাইছোঁ। কিন্তু যিখন চৰকাৰে আইন প্ৰশাসনৰ কথা কয়, সেই চৰকাৰখনৰ দিনতে আইনক ভুৱা চাঙত তুলিছে, আইনক তেওঁলোকে বুঢ়া আঙুলি দেখুওৱা মানুহক তেওঁলোকে পুৰস্কাৰ দিবলৈ সক্ষম হৈছে। এনেকুৱা বিষয়সমূহ ছাত্ৰ সন্থাই আমি দাবী জনাইছোঁ। এইসমূহ বিষয়ত যেনেকৈ নহওক তদন্ত কৰি তেওঁলোকক উচিত শাস্তি প্ৰদান কৰিব লাগে। 7:45 তেখেত আহিছে, চিদাদাস আহিছে, আহি মোৰ ঘৰত পেপাৰত কোনে লিড কৰিলে, ফটো কিয় দিলি বুলি কৈ মোৰ এই অফিচ ঘৰটো কাটিছে, দা লৈ ঘূৰাইছে আৰু চকীখিনি ভাঙিছে। ভঙা পাছত মোৰ মানুহজনীক কৈছে যে তোৰ গিৰিয়ক উলিয়াই দিয়ে, তোৰ গিৰিয়ে মোক ফচাই দিলে, তোৰ গিৰিয়ক কেনেকৈ উলিয়াই দিয়ে বুলি ক'লে। তাৰ মানুহজনীয়ে কৈছে মোৰ মানুহটোৰ তাত দুখ নাই, কাৰণ এইটো ওপৰৰ পৰা আহিছে কাৰণে মোৰ মানুহজনে দিছে। তেতিয়াই মোৰ মানুহজনীক বেয়া ব্যৱহাৰ কৰিছে। কৰাৰ পাছত মই পুলিচৰ থানালৈ ফোন কৰিলোঁ। তাৰ পুলিচ অহাৰ লগে লগে মানুহজন পলাই দিলে। আচলতে এইখন চৰকাৰে হবিবুৰ ৰহমান ছিদ্দিকী নামৰ যিজন ব্যক্তি, মৰিগাঁৱৰ ব্যক্তি, তেখেত 15 চনতে প্ৰশাসনৰ পৰা পলাতক অৱস্থাত আছিল আৰু প্ৰশাসনে তেওঁক যেতিয়া বিচাৰি গৈছিলে তেওঁক ৰাইজ লগাই প্ৰশাসনক প্ৰহাৰ কৰা পৰিলক্ষিত হৈছিলে। আৰু সেই সময়ত আমাৰ বাতৰি সম্প্ৰচাৰ হৈছিল, তাৰ বিষয়ে বাতৰি সম্প্ৰচাৰ হৈছিল আৰু প্ৰশাসনে ঘোষণা কৰিছিল যে তেওঁক যদি ধৰি দিব পাৰে 50,000 পুৰস্কাৰ দিব। আচলতে তেনেকুৱা ব্যক্তিসকলক চৰকাৰে কি স্বাৰ্থত, চৰকাৰে তেওঁলোকক কিয় ৰক্ষণাবেক্ষণ দিব বিচাৰিছে আৰু চৰকাৰৰ প্ৰশাসনৰ যিসকল মানুহ, যিসকলে এই তালিকাসমূহ প্ৰস্তুত কৰে, তালিকাসমূহ প্ৰস্তুত কৰোঁতে তেওঁলোকে নিৰীক্ষণ নকৰে নেকি বাৰু? কেনেকুৱা ধৰণৰ মানুহে আচলতে এইবোৰ পুৰস্কাৰ পাব লাগে, এইবোৰ উপহাৰ পাব লাগে? আচলতে আমি দেখা পাইছোঁ যে গামোচা বিতৰণ কৰিছে, খুব ভাল বিষয়। গামোচাৰ লগত আমাৰ অৰ্থনীতি জড়িত হৈ আছে, আই মাতৃসকলৰ অৰ্থনীতি জড়িত হৈ আছে, আমি ভাল পাইছোঁ। কিন্তু যিখন চৰকাৰে আইন প্ৰশাসনৰ কথা কয়, সেই চৰকাৰখনৰ দিনতে আইনক ভুৱা চাঙত তুলিছে, আইনক তেওঁলোকে বুঢ়া আঙুলি দেখুওৱা মানুহক তেওঁলোকে পুৰস্কাৰ দিবলৈ সক্ষম হৈছে। এনেকুৱা বিষয়সমূহ ছাত্ৰ সন্থাই আমি দাবী জনাইছোঁ। এইসমূহ বিষয়ত যেনেকৈ নহওক তদন্ত কৰি তেওঁলোকক উচিত শাস্তি প্ৰদান কৰিব লাগে।